নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন ইউটিউব চেনেল ড্ৰিমছ কাম ট্ৰুলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যদিহে আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কৰিব, আৰু যদিহে আপোনালোকে মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু মোৰ আগন্তুক ভিডিঅ' প্ৰথমতে পাবৰ বাবে বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব। তেন্তে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' ফ্ৰেণ্ডছ, আহিছোঁ আজিৰ ভিডিঅ'ৰ প্ৰথম কুৱেশ্যনটোলৈকে। ইয়াত দিছে হিণ্টাৰলেণ্ড ৰিফাৰ্ছ টু। চ' সুধিছে হিণ্টাৰলেণ্ড মানে কি সুধিছে বা ই কি সূচায়। চ' আচলতে হিণ্টাৰলেণ্ড মানে হৈছে লেণ্ড ৰিজিয়ন এক্সটেণ্ডিং ফ্ৰম এ চি পৰ্ট। চ' এটা সমভূমি অঞ্চল যিটো অলমষ্ট চি পৰ্টৰ লগত সংলগ্ন হৈ থাকে বা চি পৰ্টৰ লগত কানেক্টেড হৈ থাকে। চ' আহিছোঁ এতিয়া নেক্সট কুৱেশ্যনটোলৈকে। ইয়াত দিছে which one of the following east flowing river from India forms Rib Valley due to downwarping? চ' ইয়াতে কৈছে যে তলত চাৰিটা নদীৰ নাম দিছে, সেই নামকেইটা হ'ল দামোদৰ, মহানদী, সন আৰু যমুনা। এই চাৰিটা নদীৰ ভিতৰত কোনটো নদীয়ে ৰিব ভেলী ডাউনৱাৰ্পিঙৰ ফলত সৃষ্টি হৈছে আৰু ই পূবৰ ফালে গতি কৰে? চ' ইয়াৰ এনচাৰটো হ'ব দামোদৰ। আচলতে দামোদৰ নদী ৱেষ্ট বেংগলত আছে। চ' ইয়াৰ এনচাৰটো দামোদৰ। আহিছোঁ এতিয়া নেক্সট কুৱেশ্যনলৈকে। ইয়াত দিছে দ্য পৰ্ট স্পেচিয়েলি ডেভেলপ ফৰ এক্সপৰ্টিং আইৰণ অ'ৰ টু জাপান। চ' ইয়াতে কৈছে যে তলত চাৰিটা পৰ্টৰ নাম দিছে। প্ৰথমটো হৈছে হালদিয়া, ছেকেণ্ডটো হৈছে নিউ টুটিকৰিয়া, চিটো হৈছে প্ৰদীপ আৰু ডিটো হৈছে বিশাখাপট্টনম। চ' এই চাৰিটা দ্বীপৰ ভিতৰত কোনটো দ্বীপ আইৰণ অ'ৰ আমি যিটো এক্সপৰ্ট কৰোঁ ভাৰতৰ পৰা জাপানলৈকে সেইটোৰ কাৰণে ব্যৱহাৰ কৰা হয়, বা অকল সেইটোৰ কাৰণে এইটো পৰ্টৰ সৃষ্টি কৰিছে? চ' চাওক, আচলতে যিটো প্ৰদীপ যিটো আমাৰ পৰ্ট আছে, সেই পৰ্টটো স্পেচিয়েলি জাপানৰ আমি আইৰণৰ যিটো এক্সপৰ্ট কৰোঁ সেইটোৰ কাৰণে এইটো দ্বীপৰ সৃষ্টি কৰা হৈছে। আৰু এই প্ৰদীপ যিটো চি পৰ্ট আছে, এই পৰ্টটো আছে উৰিষ্যাত। চ' আহিছোঁ এতিয়া নেক্সট কুৱেশ্যনলৈকে। ইয়াত দিছে which one of the following is the first company managed major port in India? চ' ইয়াত কৈছে যে তলত দিয়া কোনটো পৰ্ট সকলোতকৈ গুৰুত্বপূৰ্ণ পৰ্ট হিচাপে অভিহিত কৰা হৈছে প্ৰথমতে? চ' ইয়াত অপশ্যন দিছে চাৰিটা। প্ৰথম দিছে কোচিন, ছেকেণ্ড দিছে ইনোৰ, থাৰ্ড দিছে টুটিকৰিন আৰু ফ'ৰ্থ দিছে বিশাখাপট্টনম। চ' সকলোতকৈ মেজৰ যিটো পৰ্ট আছিল প্ৰথমতে সেইটো আছিল এনোৰ, আৰু এই পৰ্টটো তামিলনাডুত অৱস্থিত। আহিছোঁ এতিয়া নেক্সট কুৱেশ্যনলৈকে। ইয়াত দিছে which one among the following has the largest shipyard in India? চ' ইয়াত সুধিছে যে তলত দিয়াবোৰৰ ভিতৰত সকলোতকৈ কোনটো ডাঙৰ শ্বিপয়াৰ্ড। চ' আমি প্ৰথমতে শ্বিপয়াৰ্ড মানে কি জানিব লাগিব। শ্বিপয়াৰ্ড মানে হৈছে এটা পৰ্টে হয়, কিন্তু ইয়াত কি কৰা যায়, জাহাজবোৰ বনোৱা যায় নতুনকৈ, আৰু কিছুমান বেয়া জাহাজ ইয়াত ৰিপেয়াৰ কৰা যায়, যিবোৰ বেয়া থাকে বা কিবা অসুবিধা থাকে, যান্ত্ৰিক বিজুতি কিবা এনেকুৱা, সেইবোৰ ৰিপেয়াৰ কৰা যায়। চ' শ্বিপয়াৰ্ড মানে হৈছে জাহাজ ৰিপেয়াৰ কৰা আৰু নতুনকৈ বনোৱা। চ' ইয়াৰে সকলোতকৈ ডাঙৰ শ্বিপ মেকিং তো এইটো হ'ল বিশাখাপট্টনম। এইটো অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন। আহিছোঁ এতিয়া নেক্সট কুৱেশ্যনলৈকে। ইয়াত দিছে which one of the following port centers to the export of কেন্দ্ৰমুখ আইৰণ অ'ৰ? চ' তলত দিয়া কোনটো পৰ্ট চেণ্টাৰে কেন্দ্ৰমুখ আইৰণ অ'ৰটো এক্সপৰ্ট কৰে? ইয়াত অপশ্যন দিছে চাৰিটা। কোচিন, নিউ মাংগালুৰু, মুম্বাই, বিশাখাপট্টনম। চ' ইয়াৰ এনচাৰ হ'ব নিউ মাংগালুৰ। এই পৰ্টটোৱে কেন্দ্ৰমুখ আইৰণৰ যিটো আছে সেইটো এক্সপৰ্টত সহায় কৰে বা এক্সপৰ্ট কৰে। আৰু এই যিটো
নিউ মেংলোৰ পোৰ্ট আছে, এই পোৰ্টটো আছে কৰ্ণাটকাত আৰু এই পোৰ্টটো স্থাপন হৈছিল 4 মে 1974 চনত, মানে 1947 4 মে। আহিছোঁ এতিয়া নেক্সট কুৱেশ্যনলৈকে। চ' ফ্ৰেণ্ডছ, আহিছোঁ এতিয়া নেক্সট কুৱেশ্যনলৈকে। ইয়াত দিছে which one of the following gives the correct sequence of the port down the western coast of India? চ' ইয়াত কৈছে যে যিটো আমাৰ পশ্চিম দিশত যিটো সাগৰীয় উপকূল আছে বা সাগৰৰ পাৰ আছে, তাত থকা যিবোৰ পোৰ্ট আছে সেই পোৰ্টবোৰ চিৰিয়েলি মিলা পৰিছে এটা ছিকুৱেঞ্চত। চ' আমি যদি চাব যাওঁ, প্ৰথমতে হ'ব পোৰবন্দৰ আহিব। প্ৰথমতে এনচাৰটো হ'ব ইয়াৰ B2। প্ৰথমতে আহিব পোৰবন্দৰ, কাৰণ পোৰবন্দৰ আছে গুজৰাটত। নেক্সট আহিব মাৰ্মাগাঁও, এইটো আছে গোৱাত। তাৰপিছত আছে মংগালুৰ, এইটো আছে কৰ্ণাটকা, আৰু শেষত হ'ব কোচি, এইটো হ'ল কেৰেলা। চ' এইটো এটা ছিকুৱেঞ্চ মিলি আছে। আহিছোঁ এতিয়া নেক্সট কুৱেশ্যনলৈকে। ইয়াত দিছে which one of the following is the deepest landlocked protected port? চ' ইয়াত সুধিছে যে সকলোতকৈ গভীৰ লেণ্ডলক, মানে পানী য'ত সকলো সময়তে দেখা যায় বা সেইটো পানী ধৰি ৰাখিব পৰা, যিটো পানীটো লক হৈ থাকে, সেই লেণ্ডলক প্ৰটেক্টেড পৰ্ট। চ' যাতে সেই সাগৰৰ ঢৌৱে যাতে জাহাজবোৰ লৈ যাব নোৱাৰে উটুৱাই, তাৰ কাৰণে যিটো লেণ্ডলক এৰিয়া থাকে বা পৰ্ট থাকে, সেই সুবিধা থকা সকলোতকৈ গভীৰ পৰ্টটো কোনটো? ইয়াত অপশ্যন দিছে 4টা। প্ৰথম দিছে কাণ্ডলিয়া, ছেকেণ্ড দিছে বিশাখাপট্টনম, থাৰ্ড দিছে হালদিয়া, আৰু ফ'ৰ্থ দিছে টুটিকৰিন। চ' ইয়াৰ এনচাৰ হ'ব বিশাখাপট্টনম। আৰু এই বিশাখাপট্টনম যিটো পোৰ্ট আছে সেইটো অন্ধ্ৰপ্ৰদেশত অৱস্থিত। আহিছোঁ এতিয়া নেক্সট কুৱেশ্যনলৈকে। ইয়াত দিছে which one of the following pairs of seaports and state is not correctly matched? চ' ইয়াত কৈছে যে তলত দিয়াবোৰৰ ভিতৰত কোনটো শুদ্ধকৈ মিলি থকা নাই। চ' প্ৰথমতে আছে কাণ্ডলিয়া, এইটো গুজৰাটত আছে, এইটো শুদ্ধ। ছেকেণ্ড আছে প্ৰদীপ আছে উৰিষ্যাত। কুইলন আছে, এইটো কেৰেলা, এইটো শুদ্ধ। আৰু শেষৰটো হ'ল কাকিনাৰা আছে আচলতে অন্ধ্ৰপ্ৰদেশত, কিন্তু ইয়াতে দিছে মহাৰাষ্ট্ৰ। চ' এইটোৱে হ'ব ফুল। চ' এনচাৰ ইজ কাকিনাৰা, মহাৰাষ্ট্ৰ। চ' আচলতে কাকিনাৰাটো এইটো মনত ৰাখিব, কাকিনাৰা যিটো পোৰ্ট আছে সেই পোৰ্টটো আছে অন্ধ্ৰপ্ৰদেশত। চ' আহিছোঁ আজিৰ লাষ্ট কুৱেশ্যন। চ' ফ্ৰেণ্ডছ, আহিছোঁ আজি এতিয়া আহিছোঁ আজিৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যনটোলৈকে। ইয়াত দিছে which one of the following statement is correct? চ' ইয়াত দিছে যে প্ৰথমতে দিছে ইণ্ডিয়া ৰেংকছ 9th ইন দ্য ৱৰ্ল্ড শ্বিপিং টনেজ। চ' এইটো আচলতে ফুল। ছেকেণ্ড দিছে মুম্বাই পোৰ্ট হেণ্ডেলছ হাফ অফ দ্য কাণ্ট্ৰিজ ফৰেইন ট্ৰেডছ। চ' এইটো আচলতে শুদ্ধ, কাৰণ মুম্বাইয়ে ভাৰতৰ যিবোৰ ইম্পৰ্ট এক্সপৰ্ট আছে বাহিৰৰ দেশৰ লগত ফৰেইন ট্ৰেড যিবোৰ কৰে বা বাহিৰা দেশৰ লগত যি ব্যৱসায় কৰে, সেই ব্যৱসায় সমান আধা যিটো ইম্পৰ্ট এক্সপৰ্ট হয় সেইটো মুম্বাইৰ পৰা হয়, মুম্বাই পোৰ্টৰ পৰা। চ' এইটো শুদ্ধ। ছেকেণ্ড আছে কাণ্ডলিয়া এণ্ড কলকাতা আৰ টাইডেল পোৰ্ট, এইটো অশুদ্ধ, ইয়াত টাইডেল পোৰ্ট নহয় এই দুটা। চ' আৰু ফ'ৰ্থত দিছে ইণ্ডিয়া হেজ 14 মেজৰ পোৰ্টছ এণ্ড 129 মাইনৰ পোৰ্টছ, এইটো অশুদ্ধ। চ' ইয়াৰ শুদ্ধটো হ'ল বি, মুম্বাই পোৰ্ট হেণ্ডেলছ হাফ অফ দ্য কাণ্ট্ৰিজ ফৰেইন ট্ৰেডছ, এইটো হৈছে কাৰেক্ট ষ্টেটমেণ্ট। চ' আৰু এটা কথা কওঁ মই, আচলতে ইণ্ডিয়াত টোটেল 13টা মেজৰ পোৰ্ট আছে আৰু প্ৰায় 200টা মাইনৰ পোৰ্ট আছে। চ' ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। থেংক ইউ। হেল্ল' ফ্ৰেণ্ডছ,
ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেনেহ'লে লাইক কৰক শ্বেয়াৰ কৰক আৰু যদি মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব ইয়াৰ ওপৰতে লেফ্ট ছাইডে মোৰ আগৰ ভিডিঅ'বোৰৰ লিংক দিয়া আছে আৰু ৰাইট ছাইডে মোৰ যিটো চেনেলৰ লগো আছে সেইটো পপ আপ হৈ আছে তাত গৈ আপোনালোকে ক্লিক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব আৰু যদি আপোনালোকে আগৰ ভিডিঅ'বোৰ চোৱা নাই তেনেহ'লে লেফ্ট ছাইডৰ সেইটো প্লে'লিষ্টত ক্লিক কৰক আৰু আগৰ ভিডিঅ'বোৰ চাওক ধন্যবাদ